বাক্সাৰ নৰসিংবাৰীত আনন্দৰ বন্যা অঞ্চলবাসীয়ে গ্ৰহণ কৰিলে এক সুন্দৰ পদক্ষেপ কোৱা হয় ৰাইজে নখ জোকাৰিলে নৈ বয় এই বাক্যশাৰী আখৰে আখৰে প্ৰমাণ কৰি দেখুৱালে বাক্সাৰ নৰসিংবাৰীবাসী ৰাইজে 5 টকা 10 টকাকৈ বৰঙনি তুলি 20 লাখ টকাৰ দলং নিৰ্মাণ কৰিলে ৰাইজে বিটিআৰ চিফ প্ৰমোদ বড়োক নিৰ্বাচনৰ পূৰ্বে দলং পৰিদৰ্শন কৰিবলৈ আহ্বান ৰাইজৰ উল্লেখ্য যে এখন দলঙৰ অভাৱত চৰকাৰ প্ৰশাসনক কাকুতি মিনতি কৰি ভাগৰি পৰিছিল গাঁওবাসী অৱশেষত ৰাজহুৱা সিদ্ধান্ত গ্ৰহণ যে দলং নিৰ্মাণ হ'বই সেই মৰ্মে ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে পকী দলংখন মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আনন্দ বজাৰ হাউধৰ ভিটা সংযোগী পথৰ পূব নৰসিংবাৰীত কুম্ভীৰা নৈৰ ওপৰত নিৰ্মাণ কৰা হৈছে এই দলংখন দেওবাৰে দিনজোৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি উদ্বোধন কৰা হয় বহু প্ৰত্যাশিত দলংখন কিন্তু এই দলংখন উদ্বোধনৰ বাবে কোনো জনপ্ৰিয় ব্যক্তিক আমন্ত্ৰণ কৰা নাই গাঁওবাসীয়ে দলংখন উদ্বোধন কৰে সুবুৰীয়া দক্ষিণ ডুমৰুগুৰি গাঁৱৰ বিশিষ্ট সমাজসেৱক নন্দেশ্বৰ দাসে মোক অলপ কাম চলাইছে প্ৰথম উদ্বোধন কৰাৰ দিনাই মই আহি তেওঁলোকক আশ্বাস দিছোঁ যে মই এইখন দলং যদি বান্ধা হয় তেনেহ'লে মই এটা ডাঙৰ পুঁজি মই ই কৰি দিম পইচা দিম প্ৰত্যেক বছৰে 3-4 বাৰকৈ বাও হাকো বনাব লাগে সেইখিনি ৰাইজে আমি 140 ঘৰ ৰাইজে আমি একত্ৰিত হৈ আজি আপোনালোকৰ ওচৰত ইতিমধ্যে আমাৰ শুভ উদ্বোধন কৰিলে নন্দেশ্বৰ দাস ডাঙৰীয়া তেখেতে আমাৰ সৰ্বোচ্চ দাতা তেখেতে আমাৰ 60,000 টকা আমাৰ এই ব্ৰিজৰ কাৰণে অনুদান আগবঢ়াইছে আপোনালোকে জানে যে প্ৰমোদ বড়ো চৰকাৰে সদায় কৈ থাকে যে আমি বিটিচি সুইজাৰলেণ্ড বিটিচি বনাম কিন্তু মই প্ৰমোদ ডাঙৰীয়াক আহ্বান জনাইছোঁ আপুনি চাই যাওক যে ৰাইজে নখ জোকাৰিলে নৈ বয় তাৰ সুন্দৰ উদাহৰণ আমি তোমাক দেখাই দিছোঁ প্ৰমোদ ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ এই নৰসিংবাৰী গাঁৱৰ ৰাইজৰ লগত আপুনি আহক আপুনি এবাৰ ব্ৰিজখন চাই যাওক যে ৰাইজে কি কৰিব নোৱাৰে বিটিআৰ চিফ প্ৰমোদ বড়ো আৰু বিজেপি চৰকাৰে দম্ভালি মাৰি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হৈছে বুলি মন্তব্য আগবঢ়ায় গাঁওবাসীয়ে সৰে প্ৰায় 4-5 বাৰকৈ কাম কৰিব লাগে হাকুখনৰ কিন্তু চৰকাৰ তৰফৰ পৰা আমি কোনো সঁহাৰি পোৱা নাই এই হাকুখনৰ কাৰণে যেতিয়া ইলেকশ্যন আহে তেতিয়া চৰকাৰসকলে আহি বিভিন্ন MCLA MP সিহঁতে আহি বহুত আভাস দিয়ে যে আমি ভোট আমাক দিয়া ইলেকশ্যনৰ পিছত আমি নদীৰ ব্ৰিজৰ কামখিনি কৰি দিম কিন্তু তাৰপিছত তেতিয়া সেই ইলেকশ্যন পাৰ হোৱাৰ পিছত সিহঁতে কোনো সঁহাৰি নিদিয়ে নৰসিংবাৰীবাসী ৰাইজৰ এই পদক্ষেপক এতিয়া সকলোৱে শলাগ লৈছে ৰাইজে নখ জোকাৰিলে যে নৈ বয় সেই কথা পুনৰ প্ৰমাণ হ'ল এই কাৰ্যৰ জৰিয়তে হালবাৰীৰ পৰা আমিৰ আলীৰ ৰিপৰ্ট NKTV+